মৰমৰ দ্বিতীয় শ্ৰেণী অকণিহঁত তোমালোক ভালে আছা নাই বাৰু? গোটেই অসমতে বানপানী হৈছে নহয়নে? আৰু তোমালোকৰ দৰে কণ কণ ল'ৰা ছোৱালীবিলাকৰ কি যে বিলাই বিপত্তি নহয়নে? প্ৰাকৃতিক দুৰ্যোগে সকলোকে বিপদত পেলাইছে। আৰু মই প্ৰাৰ্থনা কৰিছোঁ যাতে তোমালোক কুশলে থাকা, আৰু তোমালোকেও প্ৰাৰ্থনা কৰিবা যাতে তোমালোকৰ দৰে শিশুবোৰ কুশলে থাকে। ঠিক আছে? আৰু যিসকলৰ একো বিপদ হোৱা নাই তেওঁলোকে পঢ়া শুনাবোৰ কৰি থাকিবা। মই এইখিনি ভিডিঅ' দিয়াই নাই, দেখি বেয়াই লাগিছে ল'ৰা ছোৱালীবিলাকৰ অৱস্থা দেখি। ঠিক আছে, আজি মই তোমালোকৰ কাৰণে এটা নতুন পাঠ লৈ আহিছোঁ, আৰু তোমালোকে অকণমান ফূৰ্তি পাবা বুলি মই এই পাঠটো ধুনীয়াকৈ তোমালোকক পঢ়াই দিম, আৰু তোমালোক আটাইয়ে আজৰি পালেই অকণমান চাবা। 552 পৃষ্ঠা সকলোৱে উলিয়াই লোৱা। ইয়াত ধুনীয়া এটা কাহিনী আছে, পঢ়ি মজা লাগিব। পাঠ 1 চোৱাচোন। শুনো আহা, নহয়নে? শুনিবলৈ গৈছে তোমালোকক। পাঠটোৰ নাম হৈছে লুকা ভাকু। তোমালোকে নিশ্চয় লুকা ভাকু খেলা, নহয়নে? হাইড এণ্ড চিক খেলাই সকলোৱে, আৰু কিমান যে ভাল পোৱা সেই খেলটো খেলি। কোনোবা আলহী ল'ৰা ছোৱালী আহিলেও তোমালোকে সেই খেলটো খেলা, ক'ত যে নোসোমোৱা নহয়নে? চকীৰ তলত, আলমাৰী চুকত, হয়নে? আৰু এই খেলখন এখন হাবিত হৈছিলে। চোৱাচোন, তোমালোকে লুকা ভাকু খেলি পাইছা, কেনেকুৱা লাগে বাৰু? ছবিখনলৈ চোৱাচোন, দেখিছানে? ছবিৰ জন্তুবোৰেও লুকা ভাকু খেলিছে। সাধুটোত কি হ'ল শুনাচোন। সিহঁতি কেনেকেনো লুকা ভাকু খেলিছে আমি চাওঁ দেই। এদিন এখন হাবিৰ জীৱ জন্তুবোৰৰ লুকা ভাকু খেলিবলৈ মন গ'ল। শিয়াল, হাতী, কেৰ্কেটুৱা, বান্দৰ সকলো লগ লাগিল। সকলোৱে মিলি কোনে প্ৰথমে চকু মুদি থাকিব আলোচনা কৰিলে। লুকা ভাকু খেলোতে যে চকু মুদি থাকে বা লুকাই থাকে, হয়নে? তোমালোকে সেয়া কৰা। এইয়া জীৱ জন্তুবোৰে এতিয়া আলোচনা কৰিছে যে আমি লুকা ভাকু খেলিম। চোৱা, এইয়া অৱশেষত ঠিক হ'ল যে বান্দৰে চকু মুদি থাকিব। তাৰমানে বান্দৰে বিচাৰিব। বাকী জন্তুবোৰ লুকাবলৈ গ'ল। বাকী জন্তুবোৰ বান্দৰে এতিয়া চকু মুদি এইখিনিতে ৰৈ আছে, আৰু বাকীবোৰ চব লুকাবলৈ গৈছে। কোন ক'ত লুকাল এতিয়া চাওঁচোন। কেৰ্কেটুৱা লুকাল এটা জোপোহাৰ আঁৰত। এইয়া দেখিছানে? কেৰ্কেটুৱা ক'ত লুকাইছে? এটা জোপোহাৰ আঁৰত। শিয়াল লুকাল এটা উই সাফলুৰ আঁৰত। এয়া শিয়াল লুকাইছে এটা উই সাফলুৰ আঁৰত, হয়নে? তাৰপিছত চাওঁচোন, হাতীটো ওচৰৰে এজোপা গছৰ আঁৰত লুকাই থাকিল। হাতীটো ক'ত লুকাইছে দেখিছানে? এইয়া ইমান ডাঙৰ হাতীটো ক'তনো লুকাব পাৰে বাৰু? তথাপিতো সি লুকাইছে, খেলিছে সিহঁতৰ লগত, হয়নে? গছৰ আঁৰত লুকাই থাকিল। সকলোৰে লুকোৱা হলত কি হ'ল? কেৰ্কেটুৱাই ক'লে, কুকু। তোমালোকে যে কৰা চিগনেল এটা দিয়া নহয়, কুকু এনেকে ক'লে। কেৰ্কেটুৱাই ক'লে, তাৰমানে এতিয়া বিচাৰিবৰ হ'ল সময়, নহয়নে? সময় হ'ল বিচাৰিবৰ। তাৰপিছত চকু মেলিয়ে হাঁহি হাঁহি বান্দৰটো গছজোপাৰ ওচৰলৈ গ'ল। এইয়া চকু মেলিয়ে হাঁহি হাঁহি বান্দৰটো ক'লৈ গ'ল? এই গছজোপাৰ ওচৰলৈ গ'ল। দেখিছানে? লুকাই থকা হাতীটোক ক'লে, ভা, মানে ভা। তোমালোকে কোৱা নহয়, আৰু কিবা কিবি বেলেগ শব্দও কোৱা তোমালোকে। এক্সপ্ৰেছ নে কিবা কিবি কোৱা। এই হাতীটোক ক'লে এনেই কুক, তাৰপিছত ভা এনেকে কয় যে, সেই বান্দৰটোৱে কি কৰিলে? হাতীটোক ক'লে ভা। সকলোৱে ঢেক ঢেককৈ হাঁহিলে। চবৰে হাঁহি উঠি গ'লগে। তাৰমানে কিয় জানা?
এই হাতীটো য'তেই নুলুকাওক সিটো ওলাই থাকিবই নহয়নে ইমান ডাঙৰ গাটোনো সি ক'ত লুকাব পাৰিব আৰু সেইকাৰণে চবৰে হাঁহি উঠি গ'ল এতিয়া এইখিনি প্ৰশ্নটো আমি কথাখিনি পাতি লওঁ হাবিত কোনে কোনে লুকা ভাকু খেলিছিলে বাৰু কোনে কোনে লুকা ভাকু খেলিলে কোনে কোনে কেৰ্কেটুৱা শিয়াল বান্দৰ হাতী নহয়নে ইহঁতবোৰে লুকা ভাকু খেলোঁতে কোনে চকু মুদি থকাটো ঠিক কৰিলে কোনে বাৰু বান্দৰে চকু মুদি থাকিব হাতী ক'ত লুকাইছিলে এই ওচৰৰে এজোপা গছৰ আঁৰত লুকাইছিলে নহয়নে বান্দৰে কিয় হাতীক প্ৰথমতে দেখিলে এইটোৱেই কথা কাৰণ হাতীটো ইমান ডাঙৰ ওলায়ে আছে সেইকাৰণে প্ৰথমতেই দেখিলে ওচৰতে আছেই নহয়নে দেখিলে ইমান ডাঙৰ হাতীটো ক'ত লুকাব তুমি লুকা ভাকু খেলিলে ক'ত ক'ত লুকোৱা বাৰু তোমালোকে ক'ত ক'ত লুকোৱা বিচনাৰ তলত সোমোৱাগে আলমাৰি চুকত নহয়নে টেবুলৰ তলত আলনা চুকত এইবোৰত সোমোৱা নহয়নে লুকা ভাকুৰ উপৰি তোমালোকে আৰু কি কি খেল খেলা আৰু কেনেকৈ খেলা আৰু সেইবিলাক তোমালোকে নিজে নিজে আলোচনা কৰিবা সকলোৱে কিয় ঢেক ঢেককৈ হাঁহিলে প্ৰথমতে এই ডাঙৰ হাতীটোকে দেখিলে আৰু নহয়নে চবৰে হাঁহি উঠি গ'ল তাৰমানে হাতীটো ক'তনো লুকাব পাৰিব বাৰু ইমান ডাঙৰ হাতীটো নহয়নে সেইকাৰণে চবৰে হাঁহি উঠি গ'ল তাৰপিছত কি হ'ল চাওঁচোন এয়া জোপোহাৰ আঁৰত কোন লুকাল এইখিনি লিখিব লাগিব তোমালোকে জোপোহাৰ আঁৰত কোন লুকাইছিলে বাৰু কেৰ্কেটুৱা লুকাইছিলে লুকা ভাকু ক'ত খেলিছিলে এখন হাবিত শিয়ালে কিহৰ আঁৰত লুকালে কিহৰ আঁৰত কুঁই সাফলুৰ আঁৰত নহয়নে এইবিলাক তোমালোকে লিখিব লাগিব দেই আজিলৈ সামৰি দিছোঁ তোমালোকে আটাইয়ে মোৰ ভিডিঅ'বোৰ লাইক কৰিবা শ্বেয়াৰ কৰিবা দেই তোমালোকৰ ফ্ৰেণ্ডবোৰলৈ ঠিক আছে আজিলৈ আহোঁ বাই বাই